এতিয়া আঘোণ মাহ আৰু আঘোণ মাহত দেখিবলৈ পোৱা যায় গাঁও অঞ্চলত দেখিবলৈ পোৱা যায় খেতিয়ক ৰাইজ সংগুটি চপোৱাত ব্যস্ত তাৰ সমান্তৰালকৈ যিহেতু ন খোৱাৰ সময় আৰু নতুন ধানেৰে নতুন চাউলেৰে যিহেতু ন খাব সকলোৱে একেলগে চহা ৰাইজ আৰু তাৰ সমানকৈ দেখিবলৈ পোৱা গৈছে গাঁৱৰ পৰিৱেশ আমি দেখুৱাম মৎস্য চিকাৰত ব্যস্ত যে মাটিয়া মজৰগুৰিৰ পৰিৱেশ আৰু এনেদৰে সকলোৱে এনেদৰে সমূহীয়াভাৱে মৎস্য চিকাৰ কৰিছে গাঁৱৰ যি মহিলাসকল আছে তেওঁলোক এনেদৰে সকলোৱে জাকৈ খলৈ লৈ আহিছে আৰু এনেদৰে তেওঁলোকে মাছ মাৰিছে মৎস্য চিকাৰ কৰিছে আৰু সকলোৱে ন খোৱাৰ বাবে এনেদৰে প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে খুবেই সুন্দৰ পৰিৱেশ দেখুৱাইছো এয়া গোৱালপাৰাৰ মাটিয়া পৰিৱেশ দেখুৱাইছো আৰু এনেদৰে তেওঁলোকে সকলোৱে এসাঁজ একেলগে খাব তাৰ বাবে তেওঁলোকে মৎস্য চিকাৰ কৰিছে কথা পাতিব যত্ন কৰিম কি মাছ পাইছে বাইদেউ এইপিনে আহিব অকমান আহিব এইপিনে কি মাছ পাইছে গৰৈ মাছ আৰু তুৰি মাছ থলুৱা মাছ সমল পাইছে আৰু গৰৈ মাছ আৰু তুৰি মাছ কেতিয়াৰ পৰা মাৰি আছে বেছি সময় হোৱা নাই সকলোৱে আহিছে গাঁৱৰ ৰাইজে সকলোৱে আহিছে সকলোৱে কিহৰ কাৰণে চবে কিবা লগ লাগি আমি এনেকা মাছ মাৰিব শিকিছো লাগে আৰু তাৰ কাৰণে মাছ মাৰিব আহিছো হোৱা নাই আছে কেতিয়াবা আছে কিবা কিছুমানৰ আছে আৰু কোনোবা এটা হৈছে আৰু আমাৰ এটা হোৱা নাই আজি কিবা চানডে কাৰণে কিবা ফ্ৰী পাইছি না তাৰ কাৰণে মাছত আহিছে আমি মাছ খুচুৰা আছে তুৰি মাছ গৰৈ মাছ তুৰি মাছ একেলগে মাৰি আছে একেলগে গটিবিলাকে কিমান মানুহ হ'ব ইয়াতে গটিবিলাকে হ'ব 40জন মানুহ হ'ব নেকি 40-50 জন হ'ব না হ'ব দেখি আছে এফালে ওপৰত আৰু মাৰি আছে হ'ব 50-60 জন মানুহ হ'ব এতিয়া মানুহবিলাক আৰু মাৰা মানুহবিলাক ভাল লাগিছে ন খাব না ন খাব নোৱা খাব সময় আছে ন খাবৰ কাৰণে মাৰি আছে হয় আমি এনেদৰে পৰিৱেশ দেখুৱাইছো আৰু এনেদৰে সকলোৱে মিলি প্ৰায় 40-50 জনকে মহিলা তেওঁলোক এনেদৰে একেলগে মৎস্য চিকাৰ কৰিছে মাছ মাৰিছে আৰু লগতে কণ শিশুসকলক দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ মাকৰ লগত আহিছে আৰু এনেদৰে এটা সুন্দৰ পৰিৱেশ দেখুৱাইছো কান্ধত আচলতে নিজৰ কণমানিজনীক লৈ এনেদৰে মাছ মাৰিছে মৎস্য চিকাৰ কৰিছে খুবেই সুন্দৰ পৰিৱেশ এয়া এখন পথাৰত পৰিৱেশ দেখুৱাইছো এয়া মাটিয়া মজগুৰিৰ পৰিৱেশ দেখুৱাইছো খুবেই সুন্দৰ এটা পৰিৱেশ তেওঁলোকে যিসমূহ থলুৱা মাছ সেই থলুৱা মাছসমূহ এনেদৰে তেওঁলোকে মৎস্য চিকাৰ কৰা পৰিলক্ষিত হৈছে গোৱালপাৰা পৰিৱেশ দেখুৱাইছো এনেদৰে সুন্দৰকৈ তেওঁলোকে গীত গাই একেলগে সমূহীয়াভাৱে মহিলাসকলে তেওঁলোকে মৎস্য চিকাৰ কৰিছে গোৱালপাৰাৰ পৰিৱেশ কিছু আমি দেখুৱাবলৈ যত্ন কৰিছো এনেদৰে গোৱালপাৰাত এতিয়া ন খোৱাৰ প্ৰস্তুতি চলিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ